নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। যিসকল মহিলাই অৰুণোদয় আঁচনিৰ টকা লাভ কৰে তেওঁলোকৰ কাৰণে আহিছে ভাল খবৰ। অৰুণোদয় টকা লাভ কৰাসকলে লাভ কৰিব 2 লাখকৈ টকা। অসম চৰকাৰে আপোনালোকৰ বেংক একাউণ্টত সোমাই দিব 2 লাখকৈ টকা। আৰু এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে যিসকল লাখপতি বাইদেউ আছে তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে। অৰ্থাৎ যিসকল আত্মনিৰ্ভৰ মহিলা আছে তেওঁলোকে লাভ কৰিব 35,000কৈ টকা। দুটা কিস্তিত কেতিয়াৰ পৰা কেতিয়ালৈ আপোনালোকে 35,000কৈ টকা লাভ কৰিব অসম চৰকাৰৰ তৰফৰ পৰা এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকে জানিব পাৰিব। লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে, একেলগে জনাম। ভিডিঅ'টো চোৱাৰ আগতে এটা ৰিকুৱেষ্ট, যদি আপুনি চেনেলটোত নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজ্যৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। লাখপতি বাইদেউ আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। চৰকাৰে দিয়া টকাৰে কিদৰে হ'ব লাখপতি বাইদেউ আঁচনিৰ প্ৰৱৰ্তন লোৱা সকললৈ মুখ্যমন্ত্ৰীয়ে দিলে বিশেষ কিটিপ। প্ৰথম অৱস্থাত চৰকাৰে দিব 10,000কৈ টকা। ইয়াৰ পিছত একেটা একাউণ্টত চৰকাৰে দিব 25,000কৈ টকা। এই 25,000 টকাৰ 12,500 টকা চৰকাৰে দিব, আন 12,500 টকা অবতাই দিব নালাগে। মুঠ এই 35,000 টকাৰে যিকোনো ক্ষুদ্ৰ ব্যৱসায় কৰি মহিলাসকলে হ'ব পাৰিব লাখপতি বাইদেউ আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ লগতে ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে, অৰুণোদয় আঁচনিৰ টকা লাভ কৰা সকলে লাভ কৰিব 2 লাখকৈ টকা। অৰুণোদয় লাভ নকৰা লাখ লাখ মহিলালৈ আহিছে ডাঙৰ খবৰ। নতুনকৈ আৰু 3 লাখ পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় লাভ কৰি থকা পৰিয়ালসকললৈ ডাঙৰ খবৰ। যিসকলৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি। ইয়াৰ উপৰিও ৰেচন কাৰ্ড আৰু অৰুণোদয় থকা পৰিয়ালে লাভ কৰিব বীমা আঁচনি। প্ৰতিটো পৰিয়ালক প্ৰধানমন্ত্ৰী বীমা আঁচনিৰে সংযুক্ত কৰা হ'ব। ইয়াৰ জৰিয়তে 2 লাখ টকা সুৰক্ষা বীমা লাভ কৰিব প্ৰতিটো পৰিয়ালে। প্ৰধানমন্ত্ৰী আয়ুষ্মান কাৰ্ড, মুখ্যমন্ত্ৰী আয়ুষ্মান কাৰ্ডৰ উপৰিও নতুনকৈ লাভ কৰিব স্বাস্থ্য বীমা। ইয়াৰ জৰিয়তে 2 লাখ টকা পৰ্যন্ত স্বাস্থ্য বীমা লাভ কৰিব প্ৰতিটো পৰিয়ালে। ইয়াৰ বাবে প্ৰতিটো পৰিয়ালৰ ঘৰত চৰকাৰৰ প্ৰতিনিধি যাব, কেৱল মাত্ৰ প্ৰপত্ৰ পূৰণ কৰি দিলেই হ'ব। এই বীমাৰ বাবে দিব নালাগে কোনো প্ৰিমিয়াম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে, বহাগ বিহুৰ পূৰ্বে অসমত লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ অসম চৰকাৰৰ। বহাগ বিহুৰ পূৰ্বে অসমত লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ অসম চৰকাৰৰ। দেশৰ নিৰ্বাচন আয়োগ লৈ প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ। 2টা পৰ্যায়ত অসমত নিৰ্বাচন অনুষ্ঠিত কৰাৰ অনুৰোধ নিৰ্বাচন আয়োগক। 5 আৰু 10 এপ্ৰিলৰ দিন প্ৰস্তাৱ কৰিলে ৰাজ্য চৰকাৰে। 5 এপ্ৰিললৈকে প্ৰথম পৰ্যায়ত আৰু 10 এপ্ৰিলৰ দ্বিতীয় পৰ্যায়ত অসমত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে অনুৰোধ। 12 মাৰ্চত দেশৰ নিৰ্বাচন আয়োগে নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ সম্ভাৱনা আছে। এই তথ্য সদৰি কৰিলে চৰকাৰৰ এক উচ্চ স্তৰীয় সূত্ৰৰ। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে, আকৌ ৰাজপথত হাজাৰ হাজাৰ কৃষক। দিল্লী পদযাত্ৰাৰ বাবে কৃষকে আনিলে জেচিবি বুলেট প্ৰুফ বাহন। পঞ্জাৱ হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ কৃষকৰ পদযাত্ৰা বন্ধ কৰাৰ নিৰ্দেশ। সংযুক্ত কিষাণ মৰ্চাৰ নেতৃত্বত কৃষকসকলে নিম্নতম সমৰ্থন মূল্য নিশ্চয়তা সম্পৰ্কে কেন্দ্ৰৰ প্ৰস্তাৱ মানি ল'বলৈ অস্বীকাৰ কৰি আজি পুৱা 11 বজাত দিল্লীলৈ সমদল উলিয়াব। ইয়াৰ বাবে তেওঁলোকে হাইড্ৰলিক ক্ৰেন, জেচিবি আৰু বুলেট প্ৰুফ পকলেনৰ দৰে গধুৰ যন্ত্ৰপাতি চম্বু সীমান্তলৈ আনিছে। লগতে কন্দুৱা গেছৰ খোলাৰ পৰা ৰক্ষা পাবলৈ বৃহৎ সংখ্যক মাস্কৰ ব্যৱস্থা কৰিছে। মন কৰিবলগীয়া যে 13 ফেব্ৰুৱাৰীৰ পৰা হাজাৰ হাজাৰ কৃষকে দিল্লী অভিমুখে পদযাত্ৰা আৰম্ভ কৰে। যদি নিৰাপত্তা ৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ পিছত তেওঁলোকে পঞ্জাৱ হাৰিয়ানাৰ সীমান্তৰ চম্বু আৰু খানৌৰী সীমান্তত কেম্পিং কৰি আছে। চৰকাৰৰ সৈতে হোৱা আলোচনাত কেন্দ্ৰৰ প্ৰস্তাৱত সন্তুষ্ট নহয় বুধবাৰে 21 ফেব্ৰুৱাৰীত দিল্লীলৈ পদযাত্ৰাৰ বাবে চম্বু সীমান্তত কৃষকসকলে প্ৰস্তুত সম্পূৰ্ণ কৰিছে। পঞ্জাৱৰ যুৱ কৃষকসকলে মঙলবাৰে জেচিবি আৰু পকলেনেৰে মেচিন লৈ আহিছে। ট্ৰেক্টৰ মাৰ্চৰ মাজতে এই মেচিনবোৰ আনিছিল যাতে তেওঁলোকক বাটতে কোনেও ৰখাব নোৱাৰে। কেন্দ্ৰীয় চৰকাৰে অনুমান কৰিছে যে পঞ্জাৱ হাৰিয়ানা সীমান্তত 12খন ট্ৰেক্টৰ ট্ৰলি, 300 গাড়ী, 10খন মিনি বাছৰ লগতে প্ৰায় 14,000 লোক সমবেত হৈ পঞ্জাৱ হাৰিয়ানা সীমান্তত তীব্ৰ প্ৰতিবাদ কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে পঞ্জাৱ চৰকাৰলৈ প্ৰেৰণ কৰা এখন পত্ৰত উল্লেখ কৰে যে যোৱা কেইদিনমানৰ পৰা ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটাটো এক চিন্তনীয় বিষয় আৰু আইন ভংগ কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ অনুৰোধ জনাইছে। একে সময়তে পঞ্জাৱ হাৰিয়ানা উচ্চ ন্যায়ালয়ে কৃষকৰ পদযাত্ৰা বন্ধ কৰাৰ নিৰ্দেশ দিছে। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে, এৰি যোৱা ঘৰখনলৈ দলে বলে আহিল শংকৰ প্ৰসাদ ৰায়। আজি ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহিছে। কংগ্ৰেছ এতিয়া বহুদা বিভক্ত।
মই নীতিগত কাৰণত বিজেপি যোগদান কৰিবলৈ আহিছো। কংগ্ৰেছত আজিও বহু নেতাৰ গুৰুত্বহীন। লোকসভা নিৰ্বাচনত কংগ্ৰেছে এখন আসন পায় নে নাই তাত সন্দেহ আছে। কংগ্ৰেছৰ হাত এৰি বিজেপিৰ পদুমৰ ঠাৰিত খামুচিয়ে এই মন্তব্য কংগ্ৰেছ ত্যাগী নেতা শংকৰ প্ৰসাদ ৰায়ৰ। বহু চিন্তা চৰ্চাৰ অন্তত মাহেন্দ্ৰখন গণি বৃহস্পতিবাৰে গুৱাহাটীৰ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত প্ৰায় 500 সমৰ্থকক লগত লৈ শংকৰ প্ৰসাদ ৰায়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু দলৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুৰ উপস্থিতিত গেৰুৱা দলটোত যোগ দিয়ে সদকম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিগৰাকীয়ে। লগতে শংকৰ প্ৰসাদ ৰায়ক দলীয় গল বস্ত্ৰ আৰু দলীয় টুপি পৰিধান কৰাই দলত যোগদান কৰোৱায় ৰবীন্দ্ৰ ৰাজু আৰু ভৱেশ কলিতাই। বিজেপিত যোগদান কৰিও শংকৰ প্ৰসাদ ৰায়ে কয় যে তেওঁ আজি ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহিছে। আছুৰ পৰা আঁতৰি অহাৰ পিছত তেওঁ সক্ৰিয় ৰাজনৈতিক যাত্ৰাৰ প্ৰথমটো খোজ বিজেপিত দিছিল। পূৰ্বে তেওঁ কিছু চৰ্ত লৈ বিজেপিত যোগদান কৰিছিল, কিন্তু বিজেপিয়ে সেই সময়ত চৰ্ত পূৰণ নকৰাৰ বাবে তেওঁ বিজেপি ত্যাগ কৰিছিল। কিন্তু এইবাৰ কোনো চৰ্ত লৈ বিজেপিলৈ অহা নাই শংকৰ প্ৰসাদ ৰায়। এজন সাধাৰণ কাৰ্যকৰ্তা হিচাপে তেওঁ আজি বিজেপিত যোগদান কৰা বুলি লগতে উল্লেখ কৰে। ৰায়ে পুনৰ কয় যে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বঙাইগাঁৱৰ 15,000 লোকে বিজেপিত যোগদান কৰিব। সমগ্ৰ অসমত প্ৰাক্তন আছু নেতাৰ নেতৃত্বত 50,000 আছুৰ সদস্যই নিৰ্বাচনৰ আগত যোগদান কৰিব বিজেপিত। কংগ্ৰেছে কোচ ৰাজবংশী ৰাইজৰ কাৰণে একো চিন্তা নকৰিলে বুলিও তেওঁ নেতাগৰাকীয়ে উল্লেখ কৰে। এতিয়াৰ পৰা কোচ ৰাজবংশী ৰাইজৰ সকলো সমস্যাৰ হৈ এই চৰকাৰৰ সহায়ত কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়া শংকৰ প্ৰসাদ ৰায়ে আনহাতে কংগ্ৰেছ দলে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা অনুষ্ঠানত অংশগ্ৰহণ নকৰাক লৈ মন্তব্য আগবঢ়াই তেওঁ কয় যে জন্মৰ পৰা আমি ৰাম নাম লৈছো। দেশত এই ৰামেৰে এই মন্দিৰ নিৰ্মাণ হৈছে, তাত কংগ্ৰেছ দলে অংশ নোলোৱাটোৱে যথেষ্ট পৰিমাণে আঘাত দিছে। এই মুহূৰ্তত আহিছে আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। জম্মু কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপালৰ বিৰুদ্ধে চিবিআইৰ অভিযান। কিৰু জলবিদ্যুৎ প্ৰকল্পৰ চুক্তিৰ দুৰ্নীতিৰ গোচৰত জম্মু কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ বাসগৃহত চিবিআইয়ে বৃহৎ অভিযান চলাইছে। প্ৰাক্তন ৰাজ্যপালগৰাকীৰ বাসগৃহকে ধৰি তেওঁৰ সৈতে জড়িত 30টা স্থানত অভিযান চলাইছে। তেওঁৰ প্ৰাক্তন প্ৰেছ উপদেষ্টা 3গৰাকী চাৰ্টাৰ্ড একাউণ্টেণ্ট আৰু অন্যান্য লোকৰ বিৰুদ্ধে চিবিআই অভিযান চলোৱা বুলি জানিব পৰা গৈছে। এই গোচৰটো 2019 চনত ইষ্ট ৱাৰত 2,200 কোটি টকাৰ কিৰু জলবৈদ্যুতিক শক্তি প্ৰকল্পৰ কামৰ ঠিকা আবণ্টনত কথিত দুৰ্নীতিৰ অভিযোগৰ সৈতে সম্পৰ্কিত। সামাজিক মাধ্যমৰ এটা পোষ্টত মালিকে অভিযানৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁ যোৱা 3-4 দিন ধৰি অসুস্থ হৈ আছে আৰু চিকিৎসালয়ত ভৰ্তি হৈ আছে। তাৰপিছত স্বৈৰাচাৰী চৰকাৰী সন্থাৰ জৰিয়তে তেওঁৰ ঘৰত তালাচী চলোৱা হৈছে। তেওঁৰ চালক আৰু সহায়কৰ বিৰুদ্ধে তালাচী চলোৱা হৈছে। তেওঁলোকক অপ্ৰয়োজনীয়ভাৱে হাৰাশাস্তি কৰা হৈছে বুলি অভিযোগ কৰে মালিকে লগতে দাবী কৰে যে তেওঁ এগৰাকী কৃষকৰ পুত্ৰ আৰু তেওঁ এই অভিযানবোৰক লৈ ভয় নকৰে। মালিকে নিজৰ স্থিতি স্পষ্ট কৰি কয় যে তেওঁ সদায় কৃষকসকলৰ সৈতে আছে।